সৌদি আৰবৰ ভয়ংকৰ বাছ দুৰ্ঘটনাত মৃত্যু ৪২ গৰাকী ভাৰতীয়ৰ। মক্কাৰ পৰা মদিনা অভিমুখী বাছ দুৰ্ঘটনাত পতিত। ভাৰতৰ পৰা উমৰ হজৰ বাবে সৌদি আৰবত উপস্থিত হৈছিল এটা তীৰ্থযাত্ৰীৰ দল। মক্কাৰ পৰা দলটোৱে এখন বাছত মদিনালৈ বুলি হৈছিল ৰাওনা। কিন্তু মাজবাটতেই এখন তেল পৰিবাহী টেংকাৰৰ সৈতে ভয়াৱহ সংঘৰ্ষ তীৰ্থযাত্ৰীক কঢ়িয়াই নিয়া সেই বাছখনৰ। লগে লগে জুইৰ লেলিহান শিখাই আৱৰি ধৰিলে সমগ্ৰ বাছখন। ভাৰতীয় সময়মতে ১:৩০ সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। অগ্নিদগ্ধ হৈ ঘটনাস্থলীতে মৃত্যু ৪০ জন তীৰ্থযাত্ৰীৰ। চিকিৎসালয়ত মৃত্যু হয় আন ২জন তীৰ্থযাত্ৰীৰ। মৃতকৰ ভিতৰত শিশু আৰু মহিলাও আছে। উল্লেখ্য, মৃতকৰ অধিকাংশই তেলেংগানাৰ হায়দৰাবাদৰ। এই শোকাবহ বাছ দুৰ্ঘটনাত বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ শোক প্ৰকাশ। প্ৰয়োজনীয় সকলো সহযোগিতা আগবঢ়াইছে ভাৰত চৰকাৰে। ৰিয়াবত থকা ভাৰতীয় দূতাবাসে সমগ্ৰ ঘটনাৰ ওপৰত ৰাখিছে নজৰ। ইণ্টাৰনেশ্যনেল ডেস্ক ৰিপৰ্ট, আছাম টক্স। আছাম টক্স, আপোচবিহীন অসম কণ্ঠ।